ভোজন নকৰিলেতো নহয়। ভোজন নকৰিলে নহ'ব, ভোজনটো নিশ্চয় কৰিবই লাগিব। ভগৱানক অৰ্পণ কৰি সাত্বিকভাৱে যিটো অন্ন গ্ৰহণ কৰা যায় ইয়াৰ নামেই ভোজন। কিন্তু দেৱতাৰ ভোজন বা তাতকৈ ডাঙৰ ভকতৰ ভোজন। নামঘোষাৰ ওপৰত 6টা খণ্ড লিখিছোঁ, শেষৰ খণ্ডটোত এখন বিয়াৰ কথা লিখিছোঁ। বিয়া এখনৰ কথা, বিবাহ এখনৰ কথা লিখিছোঁ। কাৰ বিবাহ? বিদুৰ আৰু সুলভাৰ বিবাহখনৰ বিষয়ে লিখিছোঁ। এই সুলভা বোলা ছোৱালীজনী এখন গাঁৱত থাকে, জংঘলৰ মাজত আছুতীয়া গাঁও এখনত। তাই কিন্তু সৰুকালৰ পৰাই সুলভাই ভগৱান কৃষ্ণৰ কথাহে ভাল পায় আৰু শুনিবলৈ ভাল পায়। আৰু যেতিয়া খেল চেল কৰে, খেলিতো কৃষ্ণ লীলাবিলাকে খেল কৰে। অন্য কথা শুনিবলৈ ভাল নাপায়। ভকত বৈষ্ণৱে যেতিয়া ভগৱানৰ কৃষ্ণৰ কথা কয়, লীলাৰ কথা কয়, সেই কথাহে শুনি ভাল পায়। তাই লাহে লাহে এতিয়া ডাঙৰ হ'ল, বয়সত আহিল। মাকে ক'লে, সুলভা তো এতিয়া বয়স হ'ল, এতিয়া এনেধৰণে জঁপিয়াই ফুৰি কৃষ্ণ লীলা কৰি থাকিলে নহ'ব নহয়। বোলে কি কৰিব লাগিব? তো এখন বিয়া পাতিব লাগে, সংসাৰ এখন কৰিব লাগে। কিয় বিয়া পাতিব লাগে? বিয়া নাপাতিলেওতো হয়। বোলে হয়, বহুত আছে তেনেকুৱা। কিন্তু আজি এই সংসাৰত বিয়া বাৰু নপতাকৈ এনেই অকলে থাকিবলৈ বহুত মুস্কিলৰ মাজেদি যাবলগীয়া হয়। তুমি যদি বিয়া পাতিবলৈ কৈছা, তেতিয়াহ'লে বিয়া পতা যাব। কিন্তু মোক এনেকুৱা এজন মানুহ লাগে, যিজন মানুহে মোক শ্ৰীকৃষ্ণক দেখুৱাই দিব পাৰে। ভক্তি কি এইটো শিকাব পাৰে, আৰু শ্ৰীকৃষ্ণক যি কৰিব পাৰে। মোক সোণ নালাগে, সম্পত্তি নালাগে, বিৰাট ডাঙৰ ঘৰ এটা নালাগে, ল'ৰা ছোৱালীৰো আৱশ্যক নাই, কিন্তু শ্ৰীকৃষ্ণক লাগে। ভাবি থাকা, পাবা। Seek, you will find. বাইবেলত আছে, বাইবেলত। Seek, you will find. তুমি বিচাৰা, পাবা। যি বিচাৰে সি পাব। কিন্তু knock, the door will be open to you. দুৱাৰত টকৰিওৱা, সদায় টকৰিওৱা, দুৱাৰ খোল খাব। সুলভা, তুমি মনতে ঈশ্বৰ কৃষ্ণক ভাবি থাকা। তেনেকুৱা এজন ভক্ত তোমাক আনি দিবহি নিশ্চয়। যি যিটো বিচাৰে তাকেই পায়। যো যে বাঞ্ছিল তোতে লাহু প্ৰাণীজাত। জ্ঞানেশ্বৰ মহাৰাজে কৈছে, যো যে বাঞ্ছিল তোতে লাহু প্ৰাণীজাত। এই প্ৰাণীসকলে যি যিটো বস্তু বাঞ্ছা কৰে সি সেইটোৱে পাবগৈ। আজি নহ'লেও 10 জন্মৰ পিছত হ'লেও পাব। এতিয়া বিদুৰ, এইপিনে বিদুৰ, ধৃতৰাষ্ট্ৰকে বিয়া কৰালে, পাণ্ডুও বিয়া কৰালে। বিদুৰ এতিয়া ডেকা হ'ল, তাক ক'লে যে তুমি বিয়া কৰাব লাগিব। বোলে মই বিয়া নকৰোঁ। বোলে কিয়? এনেকুৱা এজনী উপযুক্ত যদি ছোৱালী নহয়, পাত্ৰী নহয়, তেতিয়াহ'লে মই বিয়া কৰাই কি কৰিম? মোক নালাগে, মই ভগৱানৰ। বোলে তুমি পাবা, বিচাৰা। মাক আক কয়, তাক কয়, এনেকুৱা এজনী ছোৱালী লাগে। শেষত গৈ গম পালেগৈ যে আমুক গাঁৱতে সুলভা নামৰ এজনী ছোৱালী আছে। মোৰ কিতাপত লিখি থোৱা আছে, আপুনি পাব। আকৌ মই ৰিপিট কৰিছোঁ, এনেকুৱা এজনী ছোৱালী আছে, যিজনীও এনেকুৱাই ভাৱনা। তেতিয়া এদিন বিদুৰ গ'ল, সুলভাৰ ঘৰ পালেগৈ। পোৱাৰ পিছত সুলভাই ক'লে যে মই গম পাইছোঁ যে আপুনি মোৰ ওচৰলৈ কিয় আহিছে।
যিসকল ভকত হয় নহয় আচল, তেওঁলোকে চব কথা গম পাই যায়। সমুদ্র পৈলাদি দেখে স্বর্গিনসি আলুসু ঐকে মনোগত ওলখে মুঙ্গিয়েছে। জ্ঞানেশ্বৰে কৈছে মাৰাঠী ভাষাত, যিজন ঈশ্বৰ ভক্ত ঈশ্বৰ জ্ঞান জালে আহিব, তেওঁ সমুদ্ৰৰ সিপাৰে কি হৈছে ইয়াৰ পৰা দেখি পায়। স্বৰ্গিনসি আলোচু ঐকে, স্বৰ্গত দেৱতাসকলে কি আলোচনা কৰিছে ইয়াত থাকিয়ে গম পাই যায়। ভক্ত হ'বলৈ হ'লে মনোগত ওলখে মুঙ্গিয়েছে, এটা পৰুৱাৰ মনতো কি ভাৱনা চলি আছে ই গম পায়। ভকতে ব্ৰহ্মজ্ঞানীয়ে এইবিলাকে বুজি পায়। গতিকে সুলভাই বুজি পালে যে কিয় আহিছে মানুহজন। তেতিয়া ক'লে আপুনি প্ৰস্তাৱনা কৰাৰ আগতে মই এটা কথা আপোনাক কৈলোঁ, আপুনি কিয় আহিছে। আপুনি যিটো কাৰণে আহিছে মোৰ কেইটামান চৰ্ত আছে, যদি পূৰা কৰিব পাৰে তেতিয়াহ'লে মই আপোনাৰ ইচ্ছাটো পূৰণ কৰিম। বোলে তোমাৰনো কি চৰ্ত? মোক সদায় আপুনি ভক্তিৰ কথা শিকাব লাগিব। 2 নম্বৰ, ভগৱান শ্ৰীকৃষ্ণক আনি মোৰ সন্মুখত থিয় কৰাব লাগিব। দ্বাৰকাত শ্ৰীকৃষ্ণ আছে, কিন্তু মোক আপুনি এই কৃষ্ণক আনি পেলাই মোৰ সন্মুখত থিয় কৰাব লাগিব। পাৰিবনে? বোলে মই যত্ন কৰিম। তুমিও যত্ন কৰা, ময়ো যত্ন কৰোঁ, তোমাৰ উদ্দেশ্য পূৰ্ণ হ'ব। ঠিক আছে, তেতিয়াহ'লে সেৱা লওক ভগৱানৰ ওচৰত আৰু বিয়া পাতক, মই যাম। সেৱা ল'লে আৰু তাৰপিছত ভকতানী আৰু বিয়া পাতিলে আৰু গ'ল। যোৱাৰ পিছত তেওঁৰ ঘৰটো, বিদুৰৰ ঘৰটো আৰু বাঁহ খেৰৰহে ঘৰ এটা, এই বেৰবিলাক মৰাঠাৰি বেৰ দিয়া, দেখি থাকিবি বাহিৰলৈ। সুলভাৰ কেৱল শাৰী এখনেই, বস্ত্ৰ এখনেই, এখন শাৰী। সেইখন কি কৰে, লৈ যায় বাথৰুমলৈ, মৰাঠাৰি বাথৰুমটোলৈ, চাৰিওপিনে আৱৰাই দিয়ে, মেলি দিয়ে, আৰু তাৰ মাজত তেওঁ নগ্ন হৈ স্নান কৰে। শ্ৰীকৃষ্ণ গোবিন্দ হৰে মুৰাৰে, হে নাথ নাৰায়ণ বাসুদেৱ। গাও ঘঁহিছে সেইটোও কৈছে, হে নাথ নাৰায়ণ বাসুদেৱ, হে নাথ নাৰায়ণ বাসুদেৱ। গাত এনেকৈ ধুৱে, ধুই সেইখনকে আকৌ মেৰিয়াই পেলাই ঘৰলৈ আহে। তেতিয়া এটা বিদুৰে বৰ সাংঘাতিক কথা ক'লে, যিটো মোক ক'বলৈ কোৱা হৈছিল আৰু মই এতিয়া ক'ব খুজিছিলোঁ। বিদুৰে কি ক'লে সুলভাক? সুলভা চোৱা, যাৰ ভোজন ৰসাল হ'ব তাৰ ভজন নিৰস হ'ব। যাৰ ভোজন বৰ ৰসাল হ'ব তেওঁৰ ঈশ্বৰ ভোজনটো নিৰস হ'ব। যাৰ ভোজনটো নিৰস হ'ব তাৰ ভজন, ভগৱানৰ ভজন বৰ ৰসাল হ'ব। আইসকলে আপোনালোকে বহুত বঢ়িয়াকৈ ৰান্ধে। নলবাৰী আইসকলৰ হেৰিয়াতো মই ভোজন কৰি পাইছোঁতো। আইসকলে ভোজন ৰান্ধি দিয়ে। আকৌ এবাৰ ঘূৰাই কৈছোঁ, যাৰ ভোজন বেছি ৰসাল হ'ব
তাৰ ভজন নিৰস হ'ব। যাৰ ভোজন নিৰস হ'ব তেওঁৰ ভজন, ভগৱানৰ ভজন ৰসাল হ'ব। আজিকালি এটা নতুন শব্দ ওলাইছে, হেল্ডি ফুড। হেল্ডি ফুড মানে কি? মাছ মাংস খোৱাটোতো হেল্ডি ফুড নহ'লে। আজিকালি আমেৰিকাত যাব, ইংলেণ্ডত যাওক, হেল্ডি ফুড মানে এইটো বুজায়। কোনটো? য'ত শাকাহাৰী, তেল বেছি নাথাকে, মছলা বেছি নাথাকে, জলকীয়া বেছি নাথাকে, একদম স্বাস্থ্য ভালে থাকে, এনেকুৱা ভোজনক হেল্ডি ফুড বুলি কয়। বেছিকৈ আপুনি ফেট থকা বস্তু খাব, গাখীৰৰ ৰস খাব, সৰ খাব, হেৰিয়াৰ পৰা আপুনি গাখীৰ আনি, ভূতে পোৱা বড়িৰ পৰা এইফালেদি আছে নহয়, ভূতে পোৱা বড়িৰ নাম শুনিছেনে নাই? বাঘমাৰাৰ পৰা আগলৈ যাব লাগে, তাৰ খাই থাকিব আৰু ফেট বাঢ়ি যাব আৰু হাৰ্ট এটেক হ'ব আৰু কিবা হ'ব। ভাল মানুহবিলাকে, যিবিলাকে স্বাস্থ্যৰ বিষয়ে চিন্তা কৰে, সেইবিলাক মানুহে বহুত সাৱধানে সৈতে যিবিলাক বস্তু স্বাস্থ্যৰ কাৰণে ভাল, নিজৰ ঘৰতে কৰা হ'লে আৰু ভাল, নহ'লেও যিবিলাকত কৃত্ৰিম সাৰ দিয়া নাই বা ওপৰত ঔষধ বেছিকৈ ঢালা নাই, তেনেকুৱা খাদ্য যদি খাব পাৰে, এইটোকে হেল্ডি ফুড বুলি কয়। আৰু এইটোৰ পৰা ঈশ্বৰ সোনকালে সন্তুষ্ট হ'ব। মইতো কিতাপতে লিখি দিছোঁ আৰু ভাষণতো কৈছোঁ, গোটেই পৃথিৱীৰ মানুহে গম পাই গৈছে এই কথাটো, যে আপোনাৰ ল'ৰাটো বা ছোৱালীজনী যেতিয়া পৰীক্ষালৈ যাবৰ সময় হয় নহয়, বহুত এসোপা গাখীৰ, বহুত দৈ গাখীৰ, এই মাছ মাংস এসোপা খুৱাই পেলাই পেট ভৰাই পঠিয়াই নিদিব। তাৰ ব্ৰেইনে কাম নকৰে আৰু। এইটো মই নাই কোৱা কিন্তু। ডাক্তৰ আলেক্সিছ কেৰল, পৃথিৱীৰ বৰ ডাঙৰ স্বাস্থ্য বিজ্ঞানী ডাক্তৰ, তেওঁ নোবেল প্ৰাইজ পাইছে। ৰকফেলাৰ ইনষ্টিটিউট অফ মেডিকেল ছায়েন্সেছৰ তেওঁ ডাইৰেক্টৰ আছিল। তেওঁ এখন কিতাপ লিখিছে, মেন দি আননউন। তাৰ লাষ্টৰ যিটো চেপ্টাৰ, দি ৰিমেকিং অফ মেন, মানৱৰ নৱনিৰ্মিতি কেনেকৈ কৰিব লাগিব আকৌ আমি, এইটো লিখিছে। তাত তেওঁ এই কথাটো দিছে কিন্তু। তাৰ অৰ্থ মই এইটো ক'ব খোজা নাই আপুনি আপোনাৰ ল'ৰা বা ছোৱালীজনীক খাবলৈ নিদিয়াকৈ একেবাৰে স্বাস্থ্যহীন কৰি পেলাই, খিনুৱাই মিনুৱাই একদম দুৰ্বল কৰি পেলাই, এইটোও নাই কোৱা। ঘোঁৰাক ইমানেই দানা দিয়ক যাতে আপুনি উঠি পেলাই সেই গন্তব্যস্থান পাবগৈ পাৰে তাৰ পিঠিত, কিন্তু ইমানো তেল নধৰাব তাক বেছি দি পেলাই, দেখি আপুনি উঠাৰ লগে লগে দিলে পেলাই। ল'ৰা ছোৱালীকো ঠিক তেনেকৈ হেল্ডি ফুড খুৱাওক। আনহেল্ডি আৰু ডেট্ৰিমেণ্টেল টু হেল্থ, স্বাস্থ্যৰ কাৰণে বৰ মুস্কিল, এনেকুৱা নোখোৱাব। কি কৈ আছিলোঁ মই? বিদুৰৰ কথাটো কৈছিলোঁ। বিদুৰৰ 6জন ভক্তৰ ভিতৰৰ এজন বিদুৰ, উদ্ধৱ, মৈত্ৰেয়, বিদুৰ, হনুমান, জাম্বৱান, বিভীষণ। এতিয়া আপোনাক প্ৰশ্ন সুধিছোঁ। সিদিনাখন নলবাৰী মিটিঙতো এইটো কথা ক'লোঁ যে আমাৰ শ্ৰদ্ধেয় ভৱেন্দ্ৰনাথ ডেকাবাপ, অসম শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ। মই ৰিপিট কৰিছোঁ। তেওঁ এটা প্ৰশ্নোত্তৰত মানে তেওঁ উত্তৰ দি কৈছে যে এই গাহৰি পুহিব নালাগে বুলি শংকৰ সংঘই কিয় কয়, কুকুৰা পুহিব নালাগে বুলি কিয় কয়, এইবিলাকতো আমাৰ এটা এটা বিজনেছ, ঘৰ চলিবলৈ লাগে। এইটো বৰ ডাঙৰ বিবাদৰ প্ৰশ্ন হৈ আছে। মই ক'লোঁ আগতেও, বহুত আগতে, আজি 3-4 বছৰ আগতে যে বিবাদটো হৈছিলে, মোৰ ওচৰলৈ এই টিভিৰ মানুহ গৈ এই প্ৰশ্নটো সুধিছিলে। মই ক'লোঁ এই ক্ষেত্ৰত মই
101% শংকৰদেৱ সংঘৰ লগত। 101%, 100% নহয়। গাহৰি নোপোহাকৈ, গাহৰি মাংস নোখোৱাকৈ, কুকুৰাৰ মাংস নোখোৱাকৈ, কুকুৰা নোখোৱা পৃথিৱীত আৰু অন্য কোনো চাকৰি নাইনে? অন্য একো কাম নাইনে? মালভোগ কল বেচিব নোৱাৰিনে? গৰু পালন কৰি গৰুৰ গাখীৰ বেচিব নোৱাৰিনে? বিজ্ঞানৰ বিভিন্ন ধৰণৰ বস্তুবিলাক আজিকালি ওলাইছে, গ্ৰামোদ্যোগী বস্তু ওলাইছে, বিভিন্ন ওলাইছে, সেইবিলাকো কৰিব নোৱাৰিনে? বহুতে কৰিছে তেনেকৈ সেইবিলাক। তেওঁলোকে কেনেকৈ পাৰে? আপোনাক মই বেলেগ এটা প্ৰশ্ন সুধিব, কোনবিলাক প্ৰাণীয়ে জুলীয়া বস্তু জিভাৰে চেলেকি খায় আৰু কোনবিলাক প্ৰাণীয়ে জুলীয়া বস্তু পি খায়? সেইটোকে কওকচোন। হে? মেকুৰীয়ে পি খায়নে পানী? গাখীৰ খায়নে পি? চেলেকি খায়। এতিয়া মেকুৰীৰ খাদ্য কি? পোৰা মাছ, মাছ, কেঁচা মাছ আৰু এই মাংস এইবিলাকহে। কুকুৰে চেলেকি খায়নে পি খায়? চেলেকি খায়। কুকুৰৰ কি খায়? কি খাদ্য? বাঘে কেনেকৈ খায়? চেলেকি খায়। ভালুকে কেনেকৈ খায়? চেলেকি খায়। কিন্তু আপুনি কি কৰি খায়? গাখীৰ কেনেকৈ খায়? পি খায়। পানী? তেতিয়াহ'লে আপুনি কি খাব লাগে? আমি প্ৰসাদ হিচাপে ল'ব খোজোঁ বস্তু এটা। শ্ৰীমন্ত শংকৰদেৱে আমাক প্ৰসাদৰ উপায় দিলে, এখেতে কৈছে এই কথাবিলাক। প্ৰসাদৰ উপায়টো দিলে, তাততো কোনো প্ৰকাৰৰ শৰাইখনততো বা ঠগীখনততো মাংসৰ টুকুৰা এটা বা মাগুৰ মাছ এটা যিটো দিয়া নাই। কি দিলে? ফল দিলে, মূল দিলে, মগু দিলে, বুট দিলে, কল দিলে, কুঁহিয়াৰ দিলে, নাৰিকল দিলে, এইবোৰে দিলে। আপোনাৰ খাদ্য এইবিলাকহে। আকৌ চাওক, যিবিলাক প্ৰাণীয়ে মাংসাহাৰ কৰে সেইবিলাক কেৱল 10 বা 15 বছৰহে জীয়াই থাকে। কুকুৰেই হওক বা বাঘেই হওক বা সিংহই হওক 10 বছৰ 15 বছৰহে জীয়াই থাকে। কিন্তু হাতীটো 100 বছৰ। গড়টো বৰ শক্তিশালী, সি 100 বছৰ। আৰু মানুহো 100 বছৰ জীয়াই থাকিব লাগে বুলি চব জেগাতে কোৱা হৈছে আৰু শাস্ত্ৰত গুৰুজনাই লিখিছে। মনুষ্যৰ আয়ু শত বৰিষ সংখ্যাত, অৰ্ধেক বিফলে যায় জানিবা নিদ্ৰাত। 50 বছৰ আপোনাৰ শুওঁতে যায়, যাওক, সেইটোও ভাল। খালি শুওঁতে এই স্বপ্নবিলাক আহি থাকিব নালাগে চিনেমাৰ ৰীলৰ গতে। গভীৰ নিদ্ৰালক, এইটো ভগৱানৰ সেৱাই এটা। 20 বৰিষ পাছে যাই লন্তে, নেয় 10 বৰিষ নকয় পাৰ্যন্তে। ধন মানুহে কেৱল 10 বছৰহে ঘটে। যদিও চাকৰিলৈ যায়, চাকৰিটো একো মন লগাই বহুতে নকৰে। বহুতে শব্দটো ৰাখিছোঁ, চব নহয়, বহুতে মন লগাই কৰে, কিন্তু বহুত আছে নকৰে। ধন ঘটাত আমাৰ কেৱল 10 বছৰহে যায়। বৃদ্ধকালে যায় শেষ বৰিষ বিংশতি, একো কাৰ্য সাধিবাক
নহিকে শকতি শৰীৰক পীৰে ব্যাধি চক্ষুৱে নাকলে আশা পাশে বন্দী হৈয়া গৃহে থাকি গ'লে হেন জানি শিশু হ'ব এৰিয়া নকৰ্ম কৰিও কুমাৰ কালে ভাগৱত ধৰ্ম বুঢ়া কালত যে আমি ভাবি থাকোঁ যে আমি আৰু বুঢ়া কাল যেতিয়া হ'ব সংসাৰ এৰি তেতিয়া আৰু ভগৱানৰ কামত লাগিম আৰু নহ'বগৈ হ'ব সৰুৰ পৰা যদি আপুনি লাগি গৈছে সংস্কাৰে আপোনাক দিবগৈ নি পেলাই তেতিয়া কৰাবগৈ কিন্তু এতিয়ালৈকে নাই যিমান পাৰোঁ খাই মেলি লওঁ কিবা কিবি কৰি লওঁ ডকা হকা দি এই গোটেইবিলাক ডকাই তামুক কৰি আৰু পিছত কৰিমগা তেতিয়া বুলিলে নহ'ব আজিকালি ভেগান নামৰ এটা শব্দ হ'লে ভেগান আৰু পশ্চিমৰ দেশত আমেৰিকা ইংলেণ্ডত বহুত চলিছে ভেগানটো ভেগান মানে এটা ভেজিটেৰিয়ান যি শাকাহাৰ কৰে মাংসাহাৰ নকৰে ভেগান মানে কি সি গৰুৰ গাখীৰো নাখায় গাখীৰৰ পৰা জন্ম হোৱা বস্তুও নাখায় একদম পিয়'ৰ ভেজিটেৰিয়ান এইটোকে হেল্ডি ফুড বোলে স্বাস্থ্যসন্মত ফুড আৰু গীতাৰ 17 অধ্যায়ত কেনেকুৱা ৰাজসিক ফুড কাক বোলে তামসিক অন্ন কাক বোলে সাত্বিক অন্ন কাক বোলে এই গোটেইবিলাক ধুনীয়াকৈ দি থোৱা আছে কৃষ্ণই নিজে দিছে আপোনালোকে অলপমান ধৈৰ্য ধৰক মোৰ তাত সেইটো পাবগৈ তেতিয়া গোটেই বৈজ্ঞানিকবিলাকে কি মত দিছে শৰীৰৰ কি হয় কি নহয় গোটেইবিলাক তাত আপোনালোকে পাই যাব কোৱাৰ তাৎপৰ্য এইটো প্ৰভুসকল আপোনালোক জীয়াই থাকিবৰ কাৰণে মাংসাহাৰৰ মৎস্যাহাৰৰ আৰু দুগ্ধাহাৰ বুলি ক'ব লাগিব কিন্তু এইটো ব্ৰেকেটত ৰাখিছোঁ আজি এতিয়াই নাই কোৱা আৰু আপুনি আচৰিত কথা বিধাতা নিৰ্মিত দুৱাৰ নাহিকে দুৱাৰ বুদ্ধবা নিৰ্মিত ঘৰ নাহিকে দুৱাৰ যোগেন্দ্ৰ পুৰুষ তাত থাকে একাকাৰ যেতিয়া পুৰুষ হ'ব অতি বলৱান বিধাতাৰ ঘৰ ভাঙি কৰে থান বান বিধাতা নিৰ্মিত ঘৰ নাহিকে দুৱাৰ এই যে কণীটো আছে ডিমটো এগ এইটো দুৱাৰটো নাই যোগেন্দ্ৰ পুৰুষ তাত থাকে নিৰাকাৰ তাত আকাৰ নোলোৱাকৈ এটা যোগ ধ্যান কৰি আছে আৰু চৰাই পোৱালিটোৱে তলত ভিতৰত যেতিয়া পুৰুষ হয় অতি বলৱান ভিতৰত যে বলৱান হয় বিধাতাৰ ঘৰ ভাঙি কৰে থান বান কিন্তু আমি সেই কণী হৈ থাকোঁতে তাক আৰু বাহিৰলৈ ওলাবলৈ পৃথিৱী দেখিবলৈকে নিদিলে তাৰ পাখিয়ে চাখিয়ে ঠোঁটে চোটে গোটেইখন চবাই খাই পেলালে এই মুৰ্গীবিলাক ভাল দৌৰি ফুৰে তাহাঁতি ক্ৰমেও পৃথিৱীখন অলপ কিবা কিবি দেখিলে ৰ'দ কাক বোলে এন্ধাৰ কাক বোলে গছ কাক বোলে কিয়া কাক বোলে গম পালে কিন্তু কণীটোৰ ভিতৰত থকাটো একোৱেই নেদেখিলে পৃথিৱীলৈ আহিবলৈকে নাপালে তাক আমি চবাই ভস্ম কৰি পেলালোঁ কি ডাঙৰ কথা এইটো কত দুখৰ কথা এইটো আৰু এই বেছিকৈ কণী খোৱা আণ্ডা খোৱা মানুহবিলাকৰ স্বাস্থ্য ভাল হৈছে নেকি নাই হোৱা পৃথিৱীৰ চব ধুনীয়া ধুনীয়া মানুহ স্বাস্থ্যৱান মানুহ আৰু চিনেমা এক্টৰ আদি প্ৰায়বিলাক আমাৰ ভাৰতবৰ্ষৰ বিশেষকৈ চব নিৰামিষ কিন্তু শ্ৰীমন্ত শংকৰদেৱে ডাঙৰ কাম এটা হাতত লৈছে যে নিৰামিষ কৰিব লাগে মানুহবিলাকক আপোনালোকে বহুত ডাঙৰ দায়িত্ব গুৰু বুলি কৈছে নে গুৰুৱে মানুহক গুৰুত্ব প্ৰদান কৰে যেতিয়া এইবিলাক এৰি আপুনি
ভেজিটেৰিয়ানত লাগিব, হেল্ডি ফুডত লাগিব, নিৰামিষত লাগিব, তেতিয়া আমাৰ জীৱন আপোনাৰ আৰু গুৰুত্ব হৈ যাব। এইটো তৃতীয় কথা এৰিলোঁ আৰু ইমানতে। আগৰ চোৱা আপুনি টিভিত দিয়া আছে, চাই ল'ব নলবাৰীত দিয়া ভাষণটো। আপোনাক চবেই এই হেৰি হ'ব, গ্ৰাহক মানে কি কৰিব, আপোনাৰ ইউটিউবত এনেকৈ হেৰি এটা দিব, ছাবস্ক্ৰাইব কৰি দিব, সদায় আমাৰ ভাষণ পাব শুনিবলৈ, দিনে ৰাতিয়ে শুনি থাকক আপুনি। এতিয়া মই শেষৰ কথালৈ আহোঁ।